Hello everyone, welcome to my channel. আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ ফৰ পেপাৰ 4 গ্ৰেজুৱেট লেভেল। ইয়াৰ আগতে আমি গ্ৰেড 4 আৰু গ্ৰেড 3 এইচএছ লেভেলৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিছোঁ। তো ভিডিঅ'বিলাক আপোনালোকে যাই চাই ল'ব পাৰে। তো আজি আমি গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। তাৰে প্ৰথম কুৱেশ্যনটো হৈছে তীৰ্থস্কৰ শব্দটি নিম্নলিখিত কোনটো শব্দৰ সৈতে সম্পৰ্কিত? অপশ্যন এ জৈন ধৰ্ম, অপশ্যন বি বুদ্ধ ধৰ্ম, অপশ্যন চি শিখ ধৰ্ম, অপশ্যন ডি হিন্দু ধৰ্ম। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জৈন ধৰ্ম। তীৰ্থস্কৰ শব্দটি জৈন ধৰ্ম শব্দৰ সৈতে সম্পৰ্ক আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? অপশ্যন এ মণিপুৰ, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি মেঘালয়, অপশ্যন ডি মিজোৰাম। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মণিপুৰ। মণিপুৰে উত্তৰ পূব ভাৰতৰ বাংলাদেশৰ সীমাৰ সৈতে জড়িত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে অপশ্যন এ গেংটক, অপশ্যন বি ইম্ফল, অপশ্যন চি আগৰতলা, অপশ্যন ডি ডিমাপুৰ। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডিমাপুৰ। বাকীকেইটা কেপিটেল চিটি হয়, তো ডিমাপুৰটো কেপিটেল চিটি নহয়। তো ইয়াৰ কাৰণে এইটো অমিল হৈছে অপশ্যন ডি ডিমাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, লাই হাৰাৱা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? অপশ্যন এ মিচিং, অপশ্যন বি কাৰ্বি, অপশ্যন চি গাৰো, অপশ্যন ডি মেহতেই। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মেহতেই জনগোষ্ঠীৰ সৈতে লাই হাৰোৱা উৎসৱটি জড়িত হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 5, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? তো ইয়াৰ অপশ্যন এ আগৰতলা, অপশ্যন বি গেংটক, অপশ্যন চি ইটানগৰ, অপশ্যন ডি ইম্ফল। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইম্ফল। কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ ইম্ফলত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, নিম্নলিখিতসমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়? অপশ্যন এ সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মনোগ্ৰাফ বনাঞ্চলটো অৱস্থিত। অপশ্যন বি চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰমাইকা উৎপাদনকাৰী দেশ। অপশ্যন চি ইষ্টাৰদ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভৌগোলিক বিপৰীত স্থানত অৱস্থিত। অপশ্যন ডি ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? ইয়াৰ অপশ্যন এ 1 ৰাজ্যত, অপশ্যন বি 4, অপশ্যন চি 5 আৰু অপশ্যন ডি 3। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 4 ৰাজ্যত স্বীকৃতি পাব লাগিব এটা নেশ্যনেলাইজড দল হিচাপে ঘোষণা পাবলৈ হ'লে। নেক্সট কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে হৈছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন আছে চন্দ্ৰশেখৰ আজাদ, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, ভগত সিং। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন নম্বৰ 9, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? অপশ্যন এ 1526, অপশ্যন বি 1536, অপশ্যন চি 1556, অপশ্যন ডি 1576। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1556। নেক্সট কুৱেশ্যন নম্বৰ 10, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ বিধানসভা নিৰ্বাচন কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহ ওপৰত এটাও নহয় 9টা বিকল্প বলবৎ কৰিছিলে? অপশ্যন এ আগষ্ট 2012, অপশ্যন বি নৱেম্বৰ 2013, অপশ্যন চি জানুৱাৰী 2015, অপশ্যন ডি অক্টোবৰ 2014। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নৱেম্বৰ 2013। 13ত 9টা বিকল্পটো বলবৎ হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 11,
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? অপশ্যন এ পেৰিছ, অপশ্যন বি দ্য হেগ, অপশ্যন চি ৱাশ্বিংটন DC, অপশ্যন ডি নিউয়ৰ্ক চিটি। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দ্য হেগ, এইটো নেদাৰলেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 12, ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? অপশ্যন এ বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয়, অপশ্যন বি খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা, অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস, অপশ্যন ডি বিদেশ ভ্ৰমণত সীমাবদ্ধতা। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস। আৰু ৰাওলাট আইন কিমান চনত হৈছিলে? 1990 চনত। এইটো মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? অপশ্যন এ 1985 আৰ ভানুমতী, অপশ্যন বি 1987 ইন্দ্ৰ মলহোত্ৰা, অপশ্যন চি 1989 ফাতিমা বিবি, অপশ্যন ডি 1992 ইন্দিৰা বেনাৰ্জী। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1989 ফাতিমা বিবি। নেক্সট কুৱেশ্যন নম্বৰ 14, কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছিল? অপশ্যন এ 1986, অপশ্যন বি 1988, অপশ্যন চি 1990, অপশ্যন ডি 1992। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1988। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 15, কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিলে? অপশ্যন এ 1911, অপশ্যন বি 1913, অপশ্যন চি 1907, অপশ্যন ডি 1910। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1911। নেক্সট কুৱেশ্যন নম্বৰ 16, চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামী নাম? অপশ্যন এ পূৰ্ণানন্দ বৰগোহাঁই, অপশ্যন বি ফ্ৰাংচেংমুং বৰগোহাঁই, অপশ্যন চি খামচেং বৰগোহাঁই, অপশ্যন বি কনস্ৰেং বৰপাত্ৰ গোহাঁই। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ফ্ৰাংচেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যন নম্বৰ 17, কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? অপশ্যন এ 1867, অপশ্যন বি 1858, অপশ্যন চি 1876, অপশ্যন ডি 1905। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1958। নেক্সট কুৱেশ্যন নম্বৰ 18, নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? অপশ্যন এ দ্বিতীয় অনুসূচী, অপশ্যন বি সপ্তম অনুসূচী, অপশ্যন চি ষষ্ঠ অনুসূচী, অপশ্যন ডি পঞ্চম অনুসূচী। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ষষ্ঠ অনুসূচী। নেক্সট কুৱেশ্যন নম্বৰ 19, পাকয়ং বিমান বন্দৰটো ক'ত অৱস্থিত? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি ছিকিম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি মিজোৰাম। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ 20, হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীটোৰ চিত্ৰটি হৈছে? অপশ্যন এ এশিঙীয়া হাড়, অপশ্যন বি গাই, অপশ্যন চি হাতী, অপশ্যন ডি বাঘ। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ এশিঙীয়া হাড়। নেক্সট কুৱেশ্যন নম্বৰ 21, অলিম্পিক পতাকাখনত কেইটা আঙুঠিৰ চিহ্ন আছে? তো অলিম্পিক পতাকাবিলাক আপোনালোকে চাইছে এনেকুৱাকৈ দিয়া থাকে। তো ইয়াতে কেইটা আঙুঠিৰ চিহ্ন আছে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 5, 5টা চিহ্ন আছে, 1 2 3 4 5, এনেকৈ 5টা চিহ্ন আছে অলিম্পিকত। তো ৰিচেণ্ট অলিম্পিক হৈ আছে, তো আপোনালোকে অলিম্পিকৰ বিষয়ে ভালকৈ চাই যাব। ইয়াৰ অলিম্পিকত বহুতকেইটা কুৱেশ্যনছ থাকি যাব আপোনাৰ। নেক্সট কুৱেশ্যন নম্বৰ 22, আৰ্জেণ্টিনা চহৰৰ ৰাজধানী চহৰ হৈছে
বুয়েন্স ইয়ার্স, অপশন বি সান্টিয়াগো, অপশন সি বুগাটা, অপশন ডি লিমা। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশন এ। নেক্সট কুৱেশ্যন নম্বৰ 23। কুৱেশ্যন নম্বৰ 23, ইয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ মুম্বাই, অপশন বি কুয়ালালামপুৰ, অপশন সি জাকাৰ্টা, অপশন ডি বেংকক। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি। নেক্সট কুৱেশ্যন নম্বৰ 24, নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? অপশন এ উইণ্ডোজ 11, অপশন বি লিনাক্স, অপশন সি মাইক্ৰ'ছফ্ট অফিচ, অপশন ডি উবুণ্টু। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন সি মাইক্ৰ'ছফ্ট অফিচ। নেক্সট কুৱেশ্যন নম্বৰ 25, নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? অপশন এ কাঞ্চনজঙ্ঘা, অপশন বি নন্দা দেৱী, অপশন সি কামেট, অপশন ডি মানা। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ কাঞ্চনজঙ্ঘা। তো আজি এইখিনিলৈকে আমি সমাপ্ত কৰিছোঁ, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব। আমি নেক্সট ভিডিঅ'ত যিখিনি বাকীখিনি কুৱেশ্যন আছে 25 কুৱেশ্যনটো আমি আলোচনা কৰিম। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।